হয় নিশ্চয়কৈ ক'ব লাগিব মহানগৰীৰ ভক্তি কুটিৰৰ পৰা খাৰগুৰি ব্ৰহ্মপুত্ৰ নদীত গা ধুবলৈ যি 9জন যুৱক গৈছিল তাৰে 5জন সন্ধানহীন হৈ আছে। সেই 5জনৰ ভিতৰত 2জন হৈছে বিহালীৰ বাঘমাৰী প্ৰতাপ ৰায় আৰু আন এজন হৈছে উপেশ কুমাৰ। আৰু মই বৰ্তমান প্ৰতাপ ৰায় বাসৰ গৃহত উপস্থিত আছোঁ আৰু কেমেৰা পাৰ্চন শান্তনুৱে দেখুৱাইছে আৰু সামগ্ৰিক পৰিৱেশ এক শোকাকুল পৰিৱেশ বিৰাজ কৰিছে প্ৰতাপ ৰায় বাসগৃহত। আচলতে বিহালীৰ যি দুজন ব্যক্তি এনেদৰে খাৰগুলি ব্ৰহ্মপুত্ৰলৈ গা ধুবলৈ গৈ যি মৃত্যুক খাপতি লৈছে। আচলতে সমগ্ৰ বিহালী বাঘমাৰী সমগ্ৰ অঞ্চলতে শোকাকুল পৰিৱেশ আৰু বৰ্তমান প্ৰতাপ ৰায় ঘৰৰ পৰিৱেশ আমি দেখুৱাইছোঁ। আৰু এনেদৰে আৰু এই বিষয়ে অধিক জানিবৰ বাবে মই তেওঁৰ পৰিয়ালবৰ্গৰ কাষ চাপিছোঁ। আপোনাৰ কোন আছিল? মোৰ ভতিজা হয়, দাদাৰ ল'ৰা হয়। বৃন্দাবন গৈছিলে, বৃন্দাবনৰ পৰা গুৱাহাটীত আছিলে, গুৱাহাটীৰ পৰা অহাই নাছিলে। ঘৰত এদিনো অহা নাই। তেনেকুৱা খবৰ পাইছোঁ আৰু ক'ব নোৱাৰোঁ কেনেকৈ হৈ আছে তাতো। এতিয়া পায় নে নাপায় ভগৱান ভালে কৰে নে নকৰে আৰু মইতো একো নাজানো। গুৱাহাটী কেতিয়ালৈ গৈছিলে? কেতিয়া মানে বৃন্দাবনৰ পৰা অহাই নাছিলে। কিমান দিন আগত বৃন্দাবন গৈছিলে? কাতিক মাহত গৈছিলে বৃন্দাবন। যোৱা কাতিক মাহত? হয়, কাতিক মাহৰ পৰা অহাই নাই। ঘৰতে গুৱাহাটীত আছোঁ বুলি গুৱাহাটীতে আছিলে, তাতে ফেচবুকতো দেখিছোঁ। বৃন্দাবন কি ফুৰিবলৈ গৈছিল নে? ইয়াতে কাতিকত এই দামোদৰ মাহত মানে চাকি জ্বলাবৰ কাৰণে বহুত ভক্তবিলাক গৈছিলে আৰু উদ্ধৱত চবে গৈছিলে। গাঁৱৰ মানুহ কিজন কোন গৈছিলে নাজানো মই। ঘৰতো মোৰ মানুহজনো বেয়াৰলেছ, সিফালে যাব নোৱাৰে। তেখেতৰ লগত এজন থাকিবই লাগে, যাব নোৱাৰোঁ ক'তো মই। তাৰো খবৰো ল'ব নোৱাৰোঁ ভালকৈ। ফোনো নকৰে, একোৱে নকৰে। এতিয়া একেবাৰে তেনেকুৱা খবৰ পাইছোঁ আৰু গা ধুব যোৱা তেনেকুৱা হৈছে বুলি। আপুনি কেতিয়া গম পালে? আজি 5টা মানত গম পাইছোঁ আৰু। তাৰপৰা সেয়া এতিয়া কি হয় আৰু। তেওঁ ঘৰতে থাকে? বেছি বাহিৰতে থাকে, মন্দিৰত থাকে, ইস্কন মন্দিৰত থাকে। হয়, আমিও ইস্কন মন্দিৰত আছে বুলি আমিও মানে কৰিছোঁ আৰু ইমান চিন্তা কৰা নাই। ইস্কন মন্দিৰত আছে, তেনেকুৱা বেয়া কামত নাই। ভালে মন্দিৰত ঘূৰি থাকে, সেইকাৰণে আমিও ইমান চিন্তা কৰা নাছিলোঁ। ভালে মন্দিৰতে থাকক, ভগৱানে ভালে কৰক এনেকৈ বুলিহে আমি তাকে নকৰোঁ আৰু। মোৰ ভতিজা হয়, দাদাৰ ল'ৰা, বয়স 26 বছৰ, 26-27 কিমান হ'ল আৰু। কিমান দিনৰ পৰা জড়িত আছে ইস্কনৰ লগত? জড়িত হোৱাটো হ'ল 4-5 বছৰ। হয়, সি বেছিকৈ ইস্কনৰ লগতে ক'ত যায়, বৃন্দাবন যায়, মায়াপুৰ যায়, য'ত মন্দিৰত যোনে এতিয়া মন্দিৰত সি চবে ভাল পায়, মন্দিৰত বহে আৰু। কেতিয়া কথা বাৰ্তা হৈছিল? শেষবাৰলৈ কথা পত্ৰ হোৱাটো কাতিক মাহত আগতে হৈছিলে। তাৰপাছত বৃন্দাবনৰ যোৱা পাছত হোৱা নাই কথা পত্ৰ। গুৱাহাটীত আছিলে, ক'ত আছিলে মই নাজানো। আজি কথা পতা নাই। তাকে কৈছোঁ, এই বৃন্দাবনৰ যোৱা আগত কথা পাতিছে, তাৰপাছত কথা পতা নাই। গুৱাহাটী আহি কথা পতা নাই। কিমান দিনৰ পৰা আছে জানো, বৃন্দাবনৰ পৰা আহি কাতিক মাহৰ বৃন্দাবনৰ পৰা আহি পেলাই গুৱাহাটীত আছে, তেতিয়াৰ পৰা তাতেই আছে। মই নাজানো ক'ত আছে, কি কৰিছিলে। আমিতো সম্বন্ধীয় কোন আছে? প্ৰতাপ ৰায়ৰ সম্বন্ধত খুৰা আছে, বৰদেউতা আছে আৰু। ইয়াত নহয়, বালিজুৰিত আছে। ল'ৰা আছে, ককাই ভাইৰ ল'ৰা আছে। মা দেউতা নাই। দেউতা ঢুকুৱা 5 মাহে হৈছে। মাটো সৰু থাকোঁতে ঢুকাইছে, 1.5 বছৰ থাকোঁতে ঢুকাইছে। 1.5 বছৰৰ পৰা মই পালি আছোঁ। তাৰ মা ঢুকাইছে 1.5 বছৰৰ আছিলে, তেতিয়াৰ পৰা ময়ে পালি আছিলোঁ তাক। তাৰ দেউতা ঢুকুৱা 5 মাহ হৈছে। আহাৰ মাহত ঢুকাইছে তাৰ দেউতা। অন্য এজন যুৱক আছে, স্থানীয় যুৱক, তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম। হয়, কওকচোন, কি জানে? আমি বিশেষকৈ আজি সন্ধিয়া
মই চেণ্টাৰ ওলাই যাওঁতে চেণ্টাৰত যেতিয়া চেণ্টাৰ ওলাই গৈছিলোঁ তেতিয়া মই গম পালোঁ যে আমাৰ পৰ্তাপৰাই আমাৰ মাজত নাই বুলি। মই তেতিয়া ইমান মানে ভবা নাছিলোঁ। পিছতকৈ মই যেতিয়া গম পালোঁ যে তেতিয়া মোক এজনে ক'লে যে এই ভিডিঅ'টো চাচোন বুলি। যেতিয়া মই ভিডিঅ'টো খুলি পৰা চোৱাৰ পিছত গম পালোঁ হয় আমাৰ বাঘমাৰীৰ দুজন বৰ্তমানলৈকে সন্ধানহীন বুলি গম পাই আছোঁ। এতিয়ালৈকে বিচাৰি আছে। অলপ আগতীয়াকৈ নিউজতে গম পাই আছোঁ আমি বৰ্তমান আমাৰ ইয়াৰ পৰা ৰাওনা হৈছে আমাৰ যি দুজন বৰ্তমানলৈকে হৈছে তেওঁলোকৰ দুটা পৰিয়ালৰ এতিয়া ৰাওনা হৈছে গুৱাহাটীলৈ। এতিয়া ৰাতিপুৱালৈকে নতুন কিবা খবৰ পাম নেকি বুলি আশা কৰিছোঁ আৰু ভগৱানৰ ওপৰত সেইটোৱে আশা কৰিছোঁ যে আমাৰ দুজনে যাতে ভালে কুশলে কিবা যদি বিচাৰি পায় বুলি খবৰ ভালে পাওঁ বুলি আশা কৰিছোঁ। ঘৰত এতিয়া বৰ্তমান ইয়াতো মোৰ এজন মামী হয় আৰু মামা আছে আৰু ভাইটি আছে আৰু দুজনী ভণ্টি আছে। ভণ্টি বাহিৰত থাকে আৰু ভাইটি এটা আছিলে। ভাইটিটো বৰ্তমান এতিয়াতো সন্ধানহীন হৈ আছে। বৰ্তমান ইমানেই পৰিয়াল এওঁলোকৰ। হয় আছিল পৰ্তাপৰাই বাসগৃহত বৰ্তমান উপস্থিত আছিলোঁ। আচলতে ক'ব লাগিব খোকাকুল পৰিৱেশ, কাৰণ বিহালী বাঘমাৰীৰ দুজন ব্যক্তি, এজন যুৱক ২৬ বছৰ বয়স যি পৰ্তাপৰাই আৰু আন এজন হৈছে উপেশ কুমাৰ বয়স ৪৫ বছৰ। আৰু যিহেতু বাঘমাৰী এই দুজন ব্যক্তি সন্ধানহীন হৈছে, আজি যি খাৰগুলি ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ এনেদৰে মৃত্যুক সাৱটি ল'বৰ পৰাত সমগ্ৰ বিহালী বাঘমাৰী অঞ্চলতে খোকাকুলৰ পৰিৱেশ বিৰাজ কৰা দেখা গৈছে।